মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম আজি অনুষ্ঠিত হৈ যোৱা বিজ্ঞানৰ প্ৰশ্নকাকতখনৰ MCQৰ শুদ্ধ উত্তৰবোৰ কি হ'ব তাক জানিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথম কুৱেশ্যনটো দিয়া আছে, বেৰিয়াম ক্লৰাইড জলীয় দ্ৰব্য আৰু ছডিয়াম ছালফেটৰ জলীয় দ্ৰব্য যোগ কৰাৰ ফলত অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইডৰ দ্ৰব্য প্ৰস্তুত হ'ল। উক্ত বিক্ৰিয়াটোৰ বাবে তলৰ কোনটো অৱস্থা চিহ্নসমূহ সন্তুলিত সমীকৰণ শুদ্ধ হ'ব। গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আছে, তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মমবাতিৰ গলন। 3 নম্বৰ কুৱেশ্যনটো আছে, এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে। এইটো হ'ব আমাৰ অপশ্যন বি, ভৰৰ ৰক্ষণশীলতা। 4 নম্বৰ কুৱেশ্যনটো আছে, তলৰ কোনটো ঘানেন্দ্ৰিক সূচক। এইটো এনচাৰ হ'ব অপশ্যন চি, শুদ্ধ উত্তৰ। ইয়াৰ পিছত আমাৰ 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে, ধাতৱ অক্সাইডবোৰ হ'ল। ধাতৱ অক্সাইডবোৰ আমাৰ ক্ষাৰকীয়। ইয়াৰ পিছত 6 নম্বৰটো দিয়া আছে, আমাৰ দুটা সংকেত দিয়া আছে, সেই সংকেত দুটাৰ সাধাৰণ নামটো লিখিব দিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বেকিং ছ'ডা আৰু কাপোৰ ধোৱা ছ'ডা। 7 নম্বৰটো আছে আমাৰ দন্তক্ষয়ৰ ক্ষেত্ৰত তলৰ উক্তিকেইটা বিবেচনা কৰা। প্ৰথম উক্তিটো দিয়া আছে, pHৰ মান 5.5ৰ তলত হ'লে দন্তক্ষয় সূচনা হয়। আৰু 2 নম্বৰটো দিয়া আছে, ফছফৰিক এচিডে pHৰ মান কম কৰাৰ বাবে দন্তক্ষয় হয়। আমাৰ এই ক্ষেত্ৰৰ শুদ্ধ উত্তৰটো হ'ব এইটো, 1টো শুদ্ধ 2টো অশুদ্ধ। তাৰপিছত আমাৰ 8 নম্বৰ প্ৰশ্নটো দিয়া আছে, তলৰ কোনটো আটাইতকৈ ঘাত সহনশীল ধাতু। শুদ্ধ উত্তৰটো হ'ব আমাৰ সোণ। ইয়াৰ পিছত আছে 9 নম্বৰটো, যদি এই ধাতুৱে বি ধাতুক ইয়াৰ দ্ৰব্যৰ পৰা অপসাৰিত কৰে তেতিয়া তলৰ কোনটো অপশ্যন শুদ্ধ হ'ব। প্ৰথমটো দিয়া আছে, এই ধাতু বিতকৈ বেছি সক্ৰিয়। ইয়াৰ পিছত 10 নম্বৰটো দিয়া আছে, কোনটো ধাতুৰ ছালফাইড আকৰিক হ'ল চিনাবাৰ। এইটো আমি সকলোৱে জানো, মাৰ্কিউৰি। 11 নম্বৰটো দিয়া আছে, একোটা ছালফাৰৰ অণুত সৰ্বাধিক কেইটা পৰমাণু থাকিব পাৰে। 8টা, বা অপশ্যন চিটো শুদ্ধ। 12 নম্বৰ আছে, 3টা কাৰ্বন আৰু এলডিহাইড কাৰ্যকৰীমূলক থকা যৌগটোৰ নাম হ'ল। এইটো আমাৰ প্ৰপানেল হ'ব। জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবোৰৰ কোনটো সত্য। এইটো 13 নম্বৰ প্ৰশ্ন। ইয়াত হ'ব আমাৰ জাৰক পদাৰ্থবিলাকে কি কৰে, ই অক্সিজেন দিয়ে। 14 নম্বৰটো হ'ব আমাৰ পৰ্যাবৃত্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ বাঢ়ে। 1 নম্বৰ দিয়া আছে যজতা, 2 নম্বৰ দিয়া আছে ধাতৱীয় গুণ, 3 নম্বৰ দিয়া আছে কাৰ্যকৰী নিউক্লিয় আদান, 4 নম্বৰ দিয়া আছে পাৰমাণৱিক বিষাদ। ইয়াৰ আমাৰ শুদ্ধ অপশ্যনটো হ'ব বি, 2 আৰু 4টো শুদ্ধ। 15 নম্বৰটো দিয়া আছে, মৌল এক্সে HCl2 সংকেতৰ ক্লৰাইড গঠন। এইটো ডাইৰেক্ট কিতাপৰ কুৱেশ্যন, এইটো সকলোৱে পাৰিছে চাগে, Mg মেগনেছিয়াম, বি শুদ্ধ। 16 নম্বৰ কুৱেশ্যনটো দিয়া আছে, এখন গোলাকাৰ দাপন আৰু এখন ক্ষীণ গোলাকাৰ লেন্সৰ প্ৰত্যেকৰে ফকাছ দৈৰ্ঘ্য -15 চেণ্টিমিটাৰ। দাপন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব। ইয়াত দুখন আমাৰ অৱতল হ'ব, গতিকে বি অপশ্যনটো শুদ্ধ হ'ব। ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যনটো আছে, এজন ল'ৰাই তেওঁৰ চকুৰ পৰা 17 চেণ্টিমিটাৰ দূৰত্বত ৰখা বস্তু দেখা নাপায়, কিন্তু তেওঁ চকুৰ পৰা 40তকৈ অধিক দূৰত্বত ৰাখিলে বস্তুটো দেখা পায়। এই ভুল শুধৰণি কৰিব পাৰি, এইটো উত্তল লেন্স ব্যৱহাৰ কৰি। 18 নম্বৰ এনচাৰটো হ'ব অৱতল। প্ৰশ্নটো দিয়া আছে, অৱতল দাপন এখনে গঠন কৰা প্ৰতিবিম্ব অক্ষত থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ হ'লে আমাৰ লক্ষ্যবস্তুটো থাকিব দাপনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত, গতিকে ডি অপশ্যনটো শুদ্ধ। 19 নম্বৰ প্ৰশ্নটো আছে, পৰিবাহী তাঁৰ এডালৰ ক্ষেত্ৰত কৰা পৰীক্ষাত প্ৰয়োগ কৰা ভল্টেজৰ লগত পৰিৱৰ্তিত বিদ্যুৎ তলত দিয়া ধৰণে পোৱা গ'ল। আমাৰ ইয়াৰ এটা তোমাৰ কাৰ্ভ এটা দিছে, ডায়েগ্ৰাম, গতিকে ইয়াত শুদ্ধ। 1 নম্বৰটো দিয়া আছে, ভল্টেজৰ সৈতে বৈদ্যুতিক বিদ্যুৎ ৰৈখিকভাৱে বৃদ্ধি হ'ব। 2 নম্বৰ আছে, ভিৰ ভিন্ন মানৰ ক্ষেত্ৰত ৰ'দ ভিন্ন হ'ব। তাৰপিছত আপোনাৰ 3 নম্বৰ আছে, ভি আৰু আৰ প্ৰত্যেক মানৰ ক্ষেত্ৰত গ্ৰাফৰ প্ৰৱণতা একে। এই ক্ষেত্ৰত আমাৰ 2 নম্বৰ চি 2টো শুদ্ধ, তাৰমানে আমাৰ ৰৈখিক হ'লে চিধা চিধি হয়, গতিকে আমাৰ 2টোৰ আমাৰ অকল 2টো শুদ্ধ হ'লে চিটো শুদ্ধ হ'ব।
আমাৰ 20 নম্বৰটো আছে বিদ্যুৎ পৰিবাহী তাঁৰ এডালৰ লগত সম্বন্ধিত চুম্বক ক্ষেত্ৰখন তলত দিয়া কোণটো নক্সাই সঠিক নিৰূপণ কৰে। আমাৰ এই ক্ষেত্ৰত এই অপশ্যনটো শুদ্ধ। 21 নম্বৰ আছে তলৰ কোণটো এডাল পোন দীঘল পৰিবাহী তাঁৰৰ ওচৰৰ চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে। গতিকে আমাৰ ইয়াৰ 21 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে চি। 22 নম্বৰটো দিয়া আছে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰে অক্ষিপথ চি আনচাৰ শুদ্ধ। মুকলি আকাশৰ ৰং নীলা হয় 23 নম্বৰ কুৱেশ্যন। ইয়াৰ কাৰণটো হৈছে পোহৰৰ বিক্ষেপণৰ বাবে। 24 নম্বৰটো আছে তলৰ কোণটো শক্তি সৌৰশক্তি আধাৰিত নহয়। আমাৰ বায়ু শক্তি ভূতাপীয় শক্তি নিউক্লিয় শক্তি জীৱৰ গতিকে আমাৰ নিউক্লিয় শক্তি। 25 নম্বৰটো দিয়া আছে 1 কিলোৱাট ঘণ্টা এইটো আমাৰ 3.6 × 10⁶ জুল। ইয়াৰ পিছত লেন্সৰ ক্ষমতাৰ এছআই একক এইটো আমি জানো ডায়প্টাৰ বি অপশ্যনটো শুদ্ধ। 27 নম্বৰ দিয়া আছে 1 ইলেক্ট্ৰন ভল্ট 1 ইলেক্ট্ৰন ভল্টত 1.60 × 10⁻19 জুল। বায়ুমণ্ডলৰ উচ্চ স্তৰৰ অজনে বাধা দিয়ে আল্ট্ৰাভায়লেট চি শুদ্ধ উত্তৰটো। 29 নম্বৰটো তলত দিয়া কোনটো শক্তিৰ নৱীকৰণযোগ্য উৎস নহয় জীৱাশ্ম ইন্ধন চি। 30 নম্বৰ দিয়া আছে কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস হ'ল জীৱভৰ বি অপশ্যনটো শুদ্ধ। শক্তি প্ৰবাহৰ ৰৈখিক চিত্ৰৰ পৰা এটা কথা স্পষ্ট যে শক্তিৰ প্ৰবাহ সদায় একমুখী গতিকে এই অপশ্যনটো শুদ্ধ। 32 নম্বৰ এটা ডায়েগ্ৰাম দিয়া আছে এইটো কিতাপৰ পৰা ডাইৰেক্ট আহিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি অপশ্যনটো পৃষ্ঠাৰ ভিতৰলৈ। 33টো এইটো কিতাপৰ গণিত ডাইৰেক্ট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি 300 কুলম। ইয়াৰ পিছত আমাৰ 34 আছে এমিবাই তাৰ চৌপাশৰ পৰা ডেছৰ সহায়ত খাদ্য সংগ্ৰহ কৰে। ইয়াৰ অপশ্যনটো শুদ্ধ এই অপশ্যনটো শুদ্ধ কুটপদৰ সহায়ত। উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব হ'ল পানী পৰিবহণ কৰা এই অপশ্যনটো শুদ্ধ। 36 আছে কোষৰ এণ্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে ডেছ ব্যৱহাৰ কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এটিপি বি নম্বৰ অপশ্যনটো। ইয়াৰ পিছত দুটা নিউৰনৰ মাজৰ খালী ঠাইখিনিক ডেছ বোলে এইটো সকলোৱে জানো আমি চাইনেছ বি এনচাৰটো শুদ্ধ। তলৰ কোনবিধ উদ্ভিদ হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে এই নম্বৰ অপশ্যনটো শুদ্ধ চাইটোকাইনিন। 39 আছে কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল চিধা ৰেখাত খোজ কঢ়া চাইকেল চলোৱা পেঞ্চিল ধৰা আদি আমাৰ চেৰিবেলাম অংশই কি কৰে নিয়ন্ত্ৰণ কৰে গতিকে এই অপশ্যনটো শুদ্ধ। 40 আছে আমাৰ এমিবাৰ দৰে এককোষী প্ৰাণী ডেছ প্ৰক্ৰিয়াৰ দ্বাৰাই প্ৰজনন কৰে এইটো আমাৰ ডি বিভাজন প্ৰক্ৰিয়াৰ দ্বাৰাই। পৰাগধানীত পৰাগৰেণু পোৱা যায় ডি অপশ্যনটো 41-ৰ। 42-ৰ আমাৰ কি দিয়া আছে তলৰ কোনটো অংগ মানুহৰ দেহৰ স্থিতিজনন কোষৰ তন্ত্ৰৰ অংশ নহয় এইটো আমাৰ শুক্ৰবাহী নলী এইটো এইটো মেলত আছে আমাৰ। 43টো দিয়া আছে নিম্নলিখিত সমবৃত্ত অংগ বাছি ওলোৱা আমাৰ এইটো বাদুলিৰ পাখি আৰু চৰাইৰ পাখি। 44 আছে 19 শতিকাৰ প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল এইটো শুদ্ধ উত্তৰ হ'ব আমাৰ ডাৰউইন এই নম্বৰ অপশ্যনটো। 45ত দিয়া আছে যে এইটো কিতাপৰ পৰা ডাইৰেক্ট আহিছে এইটোৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন চি। গতিকে এইবাৰ মেট্ৰিক পৰীক্ষাৰ MCQ 45ৰ শুদ্ধ উত্তৰখিনি এইখিনি। চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ এনেধৰণৰ এনচাৰসমূহ দি থকা হ'ব। ধন্যবাদ।